কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ কাৰ্গিল বিজয় দিৱসৰ প্ৰাক মুহূৰ্তত বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে ভাৰতীয় সেনাই খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত ভাৰতীয় সেনাৰ আৰ্টিলাৰী ৰেজিমেণ্টৰ বিষয়া সেনা জোৱানসকলে বাইক ৰেলী কৰি আহি জনালে শ্ৰদ্ধাঞ্জলি সেনা জোৱানৰ দলটিয়ে প্ৰথমে কেপ্টেইন জিন্তু গগৈৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনা জোৱানসকলৰ সন্মুখত আবেগিক হৈ পৰিল জিন্তু গগৈৰ পিতৃ-মাতৃ কাৰ্গিলৰ দ্ৰাছলৈ বাইক ৰেলী কৰি যাবলৈ শ্বহীদ জিন্তু গগৈৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে বুলি জনালে পিতৃয়ে সেনাৰ দলটিক হিন্দুস্তান পেট্ৰলিয়ামৰ তৰফৰ পৰা দেৰগাঁৱৰ দাভৰা ৰজি HP ফুৱেল চেণ্টাৰৰ পুৱাৰ আহাৰ যোগান ধৰে লগতে পথৰ কাষত বিভিন্নজনে অভিবাদন জনালে উল্লেখ্য যে কাৰ্গিল যুদ্ধত বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসিকতাক সন্মান জনাই ডিব্ৰুগড় দিনজান সেনা ছাউনীৰ পৰা বাইক ৰেলী কৰি দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি দ্ৰাছ পৰ্যন্ত প্ৰায় ৪০০০ কিলোমিটাৰ অতিক্ৰম কৰিব সেনাৰ দলটিয়ে ये D5 एक्सपेडिशन जो है ना ये मिलिट्री का इनिशिएटिव है जो कि हमारे 1999 कारगिल वॉर का जो विनिंग स्प्री है वो सेलिब्रेशन का है सिर्फ ये सेलिब्रेशन नहीं है ये एक पैट्रियटिज्म है ये हमारा देश में आर्मी का जो कंट्रीब्यूशंस है वो सेंसिटाइजेशन का है इसमें हमने जितने भी हमारे डेवलपमेंट्स वगैरह हुआ है उसको भी हम प्रोजेक्ट करते हैं HPCL की तरफ से हमने जो इनिशिएटिव लिया है जिसमें हमारे पब्लिक का बेनिफिट्स होता है ट्रांजैक्शंस के लिए पेट्रोल पंप में जो फैसिलिटीज़ है उसको अवेल करने के लिए ये एक्सपेडिशन एक वन ऑफ इट्स ओन काइंड एंड आई थिंक दिस एक्सपेडिशन will sensitize our younger generation to come in military and serve India and then make the nation proud. বিলাক আহি যে বেটাৰ সমাধিত পদধূলা পেলাইছেহি তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ আৰু গোটেই জীৱনৰ কাৰণে তোমালোকক সুখ শান্তিৰে তোমালোকে থাকা আৰু আমি যাতে সদায় আশীৰ্বাদ কৰি আছোঁ য'তে আছে ত'তে সুখ শান্তি থাকি পৰিয়ালবৰ্গৰ সৈতে সুখেৰে শান্তিৰে থকা এইখিনিকে মই বেটাৰ বিষয়ে কি ক'ম আৰু চবকে দেখি খুব অত্যন্ত সুখী হৈছোঁ কিন্তু এক হিচাপে বহুত দুখী হৈছোঁ কেলেনো তাক যে দেখা নাই যদিও চব ৰাইজ আহি সকলো তোমালোক আহিছে মোৰ নিজৰ পুত্ৰ বুলি সকলোকে লগ পাই মই অত্যন্ত সুখী হৈছোঁ যদিও বেটা নাই তথাপিও মই অত্যন্ত সুখী গোলাঘাটৰ পৰা ৰমেন বৰাৰ ৰিপৰ্ট মাই নিউজ এনি